আসলে হিন্দু মুসলমানের মাজত সংঘাত সৃষ্টি করার কারণে বিভিন্ন ধরনের অপকৌশল রচনা করেছে। তার অন্যতম অপকৌশল হল এটা হয়েছে খিলঞ্জীয়া মানুহসকলক বন্দুকৰ লাইসেন্স দিয়া। আসলে খিলঞ্জীয়া মানুহসকলক বন্দুকৰ লাইসেন্স দিবলৈ গৈ এটা কথা কৈছে যে অসমত বিস্ফোরণ হব। কিহৰ বিস্ফোরণ হব? যদি যেহেতু অসমত বিস্ফোরণ হব গতিকে খিলঞ্জীয়াৰ হাতত বন্দুক থাকিব লাগিব। আমাৰ আসলে সন্দেহ হৈছে, ধাৰণা হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই খিলঞ্জীয়া লোকসকলক বন্দুকৰ লাইসেন্স দি আসলে গুজৰাটৰ নিচিনা অসমখনক এটা বৌদ্ধভূমিত পৰিণত কৰিব বিচাৰিছে। অসমৰ মুছলমানসকলক গুজৰাটৰ নিচিনা হত্যা কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পৰিকল্পনা ৰচনা কৰিছে। গতিকে আমি দিল্লীৰ চৰকাৰ তথা আমি যিসকল আপোনাৰ ধৰ্মনিৰপেক্ষ শক্তি আছে গোটেইখিনি ধৰ্মনিৰপেক্ষ শক্তিক আজি আমি দিল্লীৰ এই যন্তৰ মন্তৰৰ পৰা আমি আহ্বান জনাইছোঁ যে অসমৰ সংখ্যালঘু মুছলমানসকলক অসমৰ নিষ্পেষিত শোষিত লাঞ্ছিত বঞ্চিত এই জনগোষ্ঠীটোক ৰক্ষা কৰাৰ স্বাৰ্থত সকলোৱে একে সুৰে সমস্বৰে আজি দিল্লীত আৱাজ দিয়াৰ প্ৰয়োজন হৈ পৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে আৱাজ দিবলগীয়া হৈ গৈছে। আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই। আপোনালোকে ভালকৈ জানে, ইয়াত আমাৰ অসমীয়া বহুকেইটা চেনেল আছে, আপোনালোকে নিজেই বাতৰি পৰিৱেশন কৰি আহিছে যে অসমত ভয়াৱহভাৱে নিবনুৱা সমস্যা বৃদ্ধি হৈছে, কিন্তু এইখিনি নিবনুৱা সমস্যা অসম চৰকাৰে নিৰ্মূল কৰিব পৰা নাই। অসমত সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, তেওঁলোকে সেই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি তেওঁলোকে ৰোধ কৰিব পৰা নাই। অসমৰ ৰাস্তা ঘাটৰ অৱস্থা নাই। অসমত বানপানীত বিভিন্ন সময়ত আপোনালোকে দেখা পাইছে যে আচলতে গুৱাহাটীৰ নিচিনা মহানগৰত সাংঘাতিক ধৰণৰ বানপানী হয়, মানুহৰ জনজীৱন বিধ্বস্ত হৈ যায়। গুৱাহাটীখনক এখন মহানগৰ নহয়, সেইখন মহাসাগৰত পৰিণত হৈ যায়। গতিকে এইবিলাক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিফল হৈছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সতীৰ্থ মন্ত্ৰীয়ে তেওঁলোকে গৰু চুৰিৰ নিচিনা কাৰ্যত তেওঁলোকে লিপ্ত হৈছে। যিখন প্ৰকল্প তেওঁলোকে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে গঢ় দিয়া বুলি কৈছিলে, সেইখন প্ৰকল্পৰ পৰা তেওঁলোকে গৰু চুৰি কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে কিন্তু কুণ্ঠাবোধ কৰা নাই।